অসমক আমি ভাল পাওঁ আৰে তোমালোকে অসমক ভাল পাওঁ আমি কি ঘোঁৰাৰ ঘাস কাটি আছো নেকি আমি কি অসমক ভাল নাপাওঁ নেকি আমি কি অসমৰ কথা চিন্তা নকৰো নেকি অসমৰ ঠিকাটো তোমালোকৰ হাতত কোনোবাই দিছে নেকি অসমৰ ভাল কেনেকে হ'ব যেতিয়া দালালক টকা নিদিয়াকৈ অসমীয়া লৰাই চাকৰি পাব অসমৰ ভাল কেতিয়া হ'ব যেতিয়া অসমীয়া মানুহে মাটিৰ অধিকাৰ পাব অসম ভাল কেতিয়া হ'ব যেতিয়া অসমত আন্দোলন নাথাকিব শিক্ষা দীক্ষা হ'ব ল'ৰা ছোৱালী কলেজলৈকে যাব অসম ভাল কেতিয়া হ'ব অসমত যেতিয়া উদ্যোগ স্থাপন হ'ব যোৱা ইলেকশ্যনৰ আগত মই নাহৰকটীয়াত আহিছিলো আৰু ৰাইজক কৈছিলো যে বিজেপি দলক ভোট দিয়ক আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আৰু অসমীয়া ল'ৰা ছোৱালীক চাকৰি দিম মোক বিশ্বাস কৰা নাছিলে হাঁহিছিলে উপলুঙা কৰিছিলে আজি আমি 2 বছৰ 8 মাহৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিলো কোনেও এটা টকাও ঘোষ দিবলগীয়া হোৱা নাই কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰিৰ কাৰণেও ঘোষ দিব লাগিছিল কংগ্ৰেছৰ দিনত মেজিষ্ট্ৰেট হবৰ কাৰণে দুখীয়া লৰাই 1 কোটি টকালৈকে ঘোষ দিব লাগিছিল এতিয়া কি হয় ৰাতিপুৱা পুলিচৰ চাকৰি গধূলি টিভিত ইন্টাৰভিউ তৰকাৰী বেপাৰী লৰাই চাকৰি পালে গাঁৱৰ বাগানৰ লৰাই চাকৰি পালে মানুহ দেউতাক মাকে কয় যে বজাৰত মই চানাচুৰ বিক্ৰী কৰিছিলো কষ্টক লৰাক পঢ়াইছিলো মোৰ লৰাই আজি পুলিচত চাকৰি পাল শিক্ষক হবৰ কাৰণে কাকো টকা পইচা দিব নালাগে আৰু আমাৰ গাঁৱৰ ভিতৰৰ পৰা লৰা আজি মেজিষ্ট্ৰেট হল দেউতাক মাককো কোনেও নাজানে আগতে কাৰ লৰা ছোৱালী মেজিষ্ট্ৰেট হৈছিল কোনোবা মন্ত্ৰী লৰা বিষয়াৰ লৰা ধনী মানুহৰ লৰা এতিয়া আপোনালোকে নতুনকৈ পুলিচত চাকৰি পোৱা লৰাবিলাকৰ ফালে চাব দেউতাক মাক একেবাৰে দৰিদ্ৰ ঘৰৰ পৰা অহা অসমক ভাল পোৱা কাৰণে আজি আমি চাকৰিৰ নামত টকা পইচাৰ বেপাৰ আমি বন্ধ কৰি দিলো কাৰ সাহস আছিল আগতে কৰিবৰ কাৰণে কোনেও কৰিব পৰা নাছিল আৰু আজি আমি কৈছো যে আমাৰ 1 লাখ চাকৰি দিয়া হৈ গল এতিয়া আমি নতুনকৈ আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম এতিয়া কংগ্ৰেছে নাহাহে ভাবে ইটো আগত 1 লাখ দিয়ে দিলে আৰু মাত্ৰ 50,000 কৈছে দুইয়ে দিব আগতে হাঁহিছিলে এতিয়া হাঁহিব নোৱাৰে কাৰণ হাঁহি লাভ নাই যদি আমি কৈছো আমি কৰি দেখুৱাম আজি আপোনালোকে চিন্তা কৰক যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো কি কৈছিল কংগ্ৰেছৰ মানুহবিলাকে ক'ত এইবিলাক টকা পাব মাহে মাহে ক'ত টকা পাব ইলেকশ্যনৰ কাৰণে একেদিন দিছে ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব অৰুণোদয় বন্ধ হৈ গল নেকি বন্ধ হল নেকি এতিয়া মানুহক কি লাগে মই মিটিঙত গলে কয় যে আমাক অৰুণোদয় লাগে ইয়াত অৰুণোদয় নোপোৱা কিমান আছে হাত উঠাওকচোন নোপোৱা পোৱাবিলাক নালাগে পোৱাবিলাকেতো জানে নোপোৱা কিমান আছে আছে নোপোৱা আছে এতিয়া নোপোৱাবিলাকৰ অলপ মনটো বেয়া লাগে না নাই 10 তাৰিখে যেতিয়া বেলেগে অৰুণোদয় পাই যায় লাগে না নাই তো এতিয়া আমাৰ কাম কি হ'ব লাগে যে যিসকলে অৰুণোদয় পালে 10 তাৰিখে তেওঁলোকে পইচা পাই থাকক আৰু নোপোৱাখিনিক আমি অৰুণোদয় দিব লাগে আজি মই আপোনালোকক কি ক'ব খুজিছো যে ইলেকশ্যনৰ পিছত আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৰে একাউণ্টত আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম যিমানৰ ঘৰত ৰেচন কাৰ্ড আছে কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত ডাঙক সকলোৰে ঘৰত ৰেচন কাৰ্ড আছে তাৰমানে আপোনালোকৰ ঘৰত
এটা অৰুণোদয় দি দিলে আপোনালোকে ভাল পাবনে নাই? পাবনে নাই নে নাপায়? ইমান লাহেকৈ কৈ আছে পাবনে নাই? লাহেকৈ ক'লে মোৰ দিবই মন নাযাব নহয় যে ইয়াত দৰকাৰে নাই নেকি বুলি। লাগে নে নাই? এতিয়াহে আমাৰ আইতাক লাগে নে নালাগে? আইতা ভালে আছে? দিয়ক, আইতা আশীৰ্বাদ কৰিব দেই। আইতা ইমান গৰমত বহি আছে। আজি আপোনালোকে চাওক, আমি অসমৰ মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে কলো যে আমি বাইদেউসকলক লাখপতি বনাম। কংগ্ৰেছে তাতো হাঁহে, বোলে কেনেকে লাখপতি হ'ব? ফৰ্ম ফিল আপ কৰিলে নাই লাখপতি বাইদেউৰ? কিমানে কৰিলে চাওঁ, সকলোৱে কৰিলে। এতিয়া কংগ্ৰেছে কৈছে যে লাখপতি বাইদেউ বনাব নোৱাৰে। মই কৈছো মই লাখপতি বাইদেউ বনাই দেখাই দিম। এতিয়া ইলেকশ্যনৰ পিছতেই যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলোৰে বেংক একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। সকলোৰে একাউণ্টত সোমাব। তাৰ পিছত আমি কি কৰিব লাগিব? 10,000 টকাটো আমি গিৰিয়েকক কোনে কোনে দি দিম? কোনে কোনে দি দিম? নিদিও? নিদিয়েতো নিদিব, অলপ গিৰিয়েকৰ পৰা ল'বহে 4-5 টকা। ঠিক আছে, লৈ পেলাই সকলোৱে 10 গৰাকী মহিলা দি এটা আত্মসহায়ক গোট হয়। 10 গৰাকীৰ মাজত যদি 10,000 টকা একেলগ কৰো 1 লাখ হ'ব। আৰু যদি নিজে কিবা এটা কৰো 10,000 হ'ব। 10,000 টকা দি আপোনালোকে কিবা এটা ব্যৱসায় কৰক। কি কৰিব মই নকওঁ। আপোনালোকে মৌ-মাখি কৰে, মৌ উৎপাদন কৰে, বিহুৱান বয় বা আন সৰু সুৰা ব্যৱসায় কৰে, আপোনালোকে কৰক। কেইদিনমান যোৱাৰ পিছত আমি আপোনালোকক চাম যে 10,000 টকাটোৰ ভাল কৰি সুব্যৱহাৰ কৰিলে নে নাই। যিসকলে 10,000 টকাটোৰ ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকক আমি আকৌ 25,000 টকা পুতুং কৰি ভৰাই দিম। একাউণ্ট নম্বৰ দুবাৰ দিব নালাগে। একাউণ্ট নম্বৰটো লৈয়ে ললো এইবাৰ। সবে ফৰ্মত একাউণ্ট নম্বৰ দিছে নে নাই? দুবাৰ আৰু একাউণ্ট দিব নালাগে। তাৰ মানে এইবাৰ ইলেকশ্যনৰ পিছত আপোনালোকৰ ঘৰত 10 তাৰিখে অৰুণোদয়ো আহিব আৰু লাখপতি বাইদেউৰ টকাও জমা হ'ব। দুটা কাম হ'ব নে নাই? জাহাজক ভোট দিলে মাজতে জাহাজ বাগৰি থাকিব গৈ পেলাই, কাৰণ জাহাজৰটো ক'তো চৰকাৰ নাই। দিল্লীত চৰকাৰ হ'ব নেকি জাহাজৰ? দিছপুৰতো নহয়। এখন ৰেলগাড়ী মোদীজী আৰু মই আগৰ ফালে টানি থাকিম, জাহাজে পিছৰ ফালে টানি থাকিব। তো ৰেলগাড়ীখনটো ক'তো যাবই নোৱাৰিব। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে মোদীজীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। এতিয়া মই আৰু এটা কথা কৈছো, ইয়াত বহুত বোৱাৰী আছে, আপোনালোকে মিটিঙত আহিছে। আপোনালোকে চিন্তা কৰক যে আমি মেট্ৰিক পাছ কৰাৰ পিছত যদি আমি সকলোৱে কলেজত যাব পাৰিলোহেঁতেন, আজিতকৈতো আমাৰ মনটো আগতকৈও ভাল লাগি থাকিলহেঁতেন। কিন্তু তেতিয়া আমি কলেজত কিয় যাব নোৱাৰিলো? কলেজ নাছিলে। কলেজ আছিল যদি ঘৰৰ পৰা দূৰত আছিলে। কলেজত নাম ভৰ্তি কৰোঁতে 15,000 টকা লাগে, কিতাপ কিনোতে 3,000 লাগে, 10,000 মান 12,000 টকা অহা যোৱা কৰোঁতে কলেজত দিনত
100 টকা ধৰিলেও বছৰত আমাক খৰচ লাগে দেউতা মাই দিব নোৱাৰে গতিকে লৰাজনক পঠালে ছোৱালীজনী ঘৰতে ৰাখিলে দুদিন পিছত ভাল লৰা এটা পালে বিয়া হৈ গল আজিৰ কথা মই কোৱা নাই মোৰ মায়ে তেতিয়া দিনতে মেট্ৰিকত সেকেন্ড ডিভিজন পাইছিলে আজিকালি সেকেন্ড ডিভিজন ইমান ডাঙৰ নহয় কিন্তু মোৰ মা মানে কিমান পুৰণা হ'ব বা জীয়াই আছে আপোনালোকৰ আশীৰ্বাদত বেলেগ কথা তেতিয়া মাক কলেজত দেউতাকে কিয় যাব নিদিলে বলে বহুত দূৰত কলেজ আজি আমি কলেজ পাতিছো ইউনিভাৰ্সিটি পাতিছো আৰু কলেজৰ এডমিশন এতিয়া আমি বিনামূলীয়া কৰিছো তামৰে আপোনালোকৰ লৰা ছোৱালীয়ে কলেজত এডমিশন লব কলেজক আপোনালোকে ফিজটো দিব নালাগে ফিজটো চৰকাৰে দিব ক্লাস 9ত সবকে সাইকেল দিয়া হৈছে আৰু ভাল ৰিজাল্ট কৰিলে স্কুটি এখনো পায় কিন্তু ইমানৰ পিছতো মই দেখা পাই আছো যে যদি 5 লাখ লৰাই মেট্ৰিক লৰা ছোৱালীয়ে মেট্ৰিক দিয়ে 3 লাখে মেট্ৰিক পাস কৰে কলেজত কিন্তু 1 লাখহে যায় 2 লাখ কলেজত না যায় আমাৰ জাতিটো কেনেকৈ আগুৱাব যদি 3 লাখ লৰা ছোৱালী 2 লাখে কলেজে দেখা নাপায় অসমীয়া জাতি কেনেকৈ আগুৱাই যাব এতিয়া আমি জাগিৰোডত সেমি কন্ডাক্টৰ ইন্ডাষ্ট্ৰি আনিছো 30,000 কোটি টকা বিনিয়োগ হ'ব এইটোতো প্ৰথম আৰু অসমত বহুত উদ্যোগ আহিব যদি লৰা ছোৱালী কলেজতে না যায় চাকৰি বাকৰি কেনেকৈ পাব সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান ছোৱালীয়ে মেট্ৰিক পাস কৰিব কলেজত এডমিশন লবৰ কাৰণে বিনামূলীয়া তাৰ উপৰিও প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম যাতে তাই ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰে আপোনালোকে চিন্তা কৰক অৰুণোদয় লাখপতি বাইদেউ ছোৱালীৰ কাৰণে বিনামূলীয়া নামভৰ্তি আজি আমাৰ অসমখনত কিমান বিলাক নতুন নতুন কথা আৰম্ভ হৈছে এসময়ত নাহৰকটীয়া সমষ্টিত মই যেতিয়া আহো বাইদেউসকলে মোক লগ লাগি কয় যে মাইক্ৰ ফাইনেন্সৰ লোনটো কিবা এটা কৰক আমি জুৰুলা হৈছো আজি আমি প্ৰথমতে 15 লাখ মহিলাক মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা মুক্তি দিলো যোৱা বছৰ আমি 25,000 টকালৈকে যাৰ লোন আছিল তেওঁলোকক আমি এনঅ'চি দিলো আৰু এইবাৰ আগষ্ট মাহত আমি 50,000 টকালৈকে যাৰ লোন আছে তেওঁলোকক আমি এনঅ'চি তাৰমানে আপোনালোকে চিন্তা কৰক 1 লাখ চৰকাৰী চাকৰিৰ পৰা অৰুণোদয়ৰ পৰা আজি লাখপতি বাইদেউৰ পৰা ছোৱালীক পঢ়া শুনাৰ দায়িত্বলৈকে আজি বিজেপি চৰকাৰে কি কাম কৰা নাই তৰংগ গগৈয়ে উল্লেখ কৰিলে নামচাঙত গৈ আমি মানুহৰ থকাৰ ঘৰ বনাইছো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে আৰু যিসকলে এইবাৰ ঘৰ পোৱা নাই তেওঁলোকক আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি বনাই দিম মই তৰংগ গগৈক কৈছো যে নাহৰকটীয়াৰ যিখিনি দুখীয়া মানুহে এতিয়াও ঘৰ পোৱা নাই জিঅ'টেক হোৱা নাই ইলেকশ্যনৰ পিছত আকৌ এবাৰ আমি জিঅ'টেক কৰাই দুখীয়া মানুহখিনিক আমি ঘৰ দিয়াৰ আমি ব্যৱস্থা কৰিম কিয় কৰিছো কাৰণ মোদীজী ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে আমাক সহায় কৰে আজি নাহৰকটীয়াত কেইবাটাও ৰাস্তা নাহৰকটীয়া কোনেও গুৰুত্ব দিয়া নাছিল ৰাস্তা ঘাট ভাঙি গৈছিল আজি নাহৰকটীয়াত ডাঙৰ ডাঙৰ ৰাস্তা আজি অসম মালা আঁচনিৰ অধীনত তৰংগ গগৈ ডাঙৰীয়াই লৈ আহিব পাৰিছে আজি নাহৰকটীয়াত
ছোৱালীসকলে ল'ৰাসকলে খেলিব পৰাকৈ ডাঙৰ এখন হকী ষ্টেডিয়াম বনাবৰ কাৰণেও আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। আজি নাহৰকটীয়াৰ সমষ্টিৰ হাইস্কুল বিলাকত আমি 7 কোটি টকা দি আমি হাইস্কুল বিলাক গভৰ্ণমেণ্ট হাইস্কুল বিলাক ডন বস্কো সেন্ট মেৰিজত কৈও আমি ধুনীয়া কৰি নিৰ্মাণ কৰিব খুজিছো। এই বছৰ আমি 2খন হাইস্কুলত নাহৰকটীয়াত আমি 14 কোটি টকা 7 কোটিকৈ টকা দিছো। আমাৰ নাহৰকটীয়াৰ বিভিন্ন স্থানত ধান উৎপাদন হয়। কংগ্ৰেছ চৰকাৰৰ দিনত ধানৰ কিমান মূল্য পাইছিল? 600 টকা। এতিয়া গভৰ্ণমেণ্টে ধান কিমান টকাত কিনে? 2200 টকা। আপোনালোকে চিন্তা কৰক, আগতে 600 টকা, এতিয়া 2200 টকা। সৰিয়হৰ কাৰণে চৰকাৰে এতিয়া সৰিয়হ কিনে 5000 টকা। আগতে এইবিলাকৰ ব্যৱস্থা নাছিল। এইবাৰ আমি মানুহৰ পৰা মৌ কিনি ল'বৰ কাৰণে সিদ্ধান্ত কৰিছো, আৰু কোনোবাই যদি ভাল কৰি গাখীৰ উৎপাদন কৰে চৰকাৰে গাখীৰো কিনি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমাৰ কৃষি অৰ্থনীতিৰ পৰা আৰু যিসকল কৃষক তেওঁলোকৰ বেংক একাউণ্টত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2000 টকা কৰি জমা দিয়ে, বছৰত 3 বাৰ 6000 টকা।